NKTVৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰ্ণৱ কুমাৰ ৰায়। চিতল মাছে সলনি কৰিলে জীৱন। চিতল মাছ ধৰি কেনেকৈ লাখপতি হ'ল বাবু বল। দক্ষিণ কামৰূপৰ গৰৈমাৰী ভলুকাবাৰীৰ কাদের দেৱানীৰ পুখুৰীত শংকৰ আজান ফিছ ফাৰ্মৰ সৌজন্যত অনুষ্ঠিত হৈছিল বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা। আৰু সেই প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছিল পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ গাড়ী মেকানিক বাবু বলে। বৰশীৰে মাছ ধৰি প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিলে 4 লাখ টকা। উদ্যোগত যি মেগা ফিশ কম্পিটিশ্যন ইয়াতে আমি আয়োজন কৰিছিলোঁ, সেই আয়োজন ইতিমধ্যে সমাপ্তি ঘটিল। এই আমি জানিব পাৰিছোঁ ইতিমধ্যে যে আজিৰ আমাৰ এই প্ৰতিযোগিতাত আটাইতকৈ ডাঙৰ মাছ মাৰিছে ৱেষ্ট বেংগলৰ পৰা অহা এজন প্ৰতিযোগীয়ে। তেওঁ 3 কেজি 100 গ্ৰাম ওজনৰ চিতল মাছ এটা এই পুখুৰীখনৰ পৰা ধৰিছে। আৰু ছেকেণ্ড প্ৰাইজ লাভ কৰিছে আমাৰ কামৰূপ জিলাৰে এজন প্ৰতিযোগীয়ে। তেওঁ গ্ৰাছ কাপ এটা ধৰিছে প্ৰায় 2 কেজি 600 গ্ৰাম ওজনৰ। এনেকৈ আৰু বাকীখিনিও আছে যে আমি গোটেইখিনি এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই, অলপ পিছত আমি ঘোষণা কৰিম। প্ৰথম পুৰস্কাৰ আছিল আমাৰ এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 4 লাখ টকা, আৰু দ্বিতীয় পুৰস্কাৰ আছিল আমাৰ 2 লাখ টকা, তৃতীয় পুৰস্কাৰ 1 লাখ, চতুৰ্থ 50,000, তাৰপিছত 30, 20, 10 এনেকৈ আমাৰ কনচলেশ্যন প্ৰাইজ আছে আমাৰ 30টা। এনেকৈ টোটেল আমাৰ 37 পুরস্কার ইয়াতে রাখা হয়েছে। যখন খবর পাই যে এখানে একটা আয়োজন হচ্ছে মাছ মারা প্রতিযোগিতা, তো আমরা আসলাম, তো যোগাযোগ করলাম কমিটিকে। তো আসে পরে আমরা ট্রেনে উঠলাম 5টার দিকে উঠে এখানে 8টার দিকে পৌঁছাইছি রাত। তো ওনারা আমাদেরকে খাওয়া দাওয়া যা আছে সব, থাকা যা আছে সব ব্যবস্থা করে দিয়েছে। তো আমরা কোথা থেকে এসেছেন? ফালাকাটা, আলিপুরদুয়ার, ওয়েস্ট বেঙ্গল। আমরা এখানে মাছ ধরলাম, চিতল একটা ধরলাম, ওজন হলো 3 কেজি 105 গ্রাম। হ্যাঁ, আমি ফার্স্ট হয়েছি। কেমন লাগছে? খুব আনন্দ।